হাউলিৰ জয়পুৰত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষক শিক্ষয়িত্ৰীসকলক আমচুৰ সম্বৰ্ধনা। 64 সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ জয়পুৰ বজাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা 9 বজাত জয়পুৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমী 233 নম্বৰ জয়পুৰ প্ৰাথমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানসহ অঞ্চলটোৰ 10খন বিদ্যালয়ৰ শিক্ষাগুৰুসকলক সাক্ষাৎ কৰি বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল জুবেৰ আলী, জিলা সমিতিৰ মুখ্য উপদেষ্টা ৰহিদুল সিকদাৰ, উপসভাপতি দেৱান আব্দুল্লাহ সহ ভালেসংখ্যক নেতাকৰ্মীয়ে উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা লিডাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আজি আপোনালোকে সকলোৱে জানে যে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ জয়পুৰ বজাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি জয়পুৰ এলেকাধীন 10খনমান স্কুলৰ চৰকাৰী স্কুল বেচৰকাৰী স্কুলৰ আমি শিক্ষাগুৰুসকলক আজি আমি আঞ্চলিকৰ জৰিয়তে আমি বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। এই কাৰণেই কৰিছোঁ, আমচু এটা ছাত্ৰ সংগঠন, গতিকে ছাত্ৰ আৰু শিক্ষকৰ মুদ্ৰাৰ হিপিটি গতিকে এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যিমান কেইখন স্কুল আছে অৰ্থাৎ 140-50 জন শিক্ষাগুৰুসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আজিৰ এই শিক্ষক দিৱস উপলক্ষে গোটেই অসমবাসীৰ ৰাইজক আমি অসমৰ যি সাম্প্ৰদায়িক এটা বিয়পিছে এইটো যাতে কোনো পৰ্যায়ে যাতে নহয়, আজি অসমখন যাতে সুন্দৰভাৱে পৰিচালনা হয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে আমি মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, তাৰ কাৰণে আজিৰ এই পবিত্ৰ ক্ষণৰ পৰাই আমি অসমবাসী ৰাইজৰ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। পৰিয়ালৰ ফালৰ পৰা বৰপেটা জিলা আমচুৰ পৰিয়ালৰ লগতে গোটেই অসমত আজি আমাৰ আমচুৰ পৰিয়ালৰ ফালৰ পৰা 5 ছেপ্টেম্বৰ উপলক্ষে শিক্ষক দিৱস উপলক্ষে গোটেই অসম জুৰি আমি শিক্ষকসকলক যি সম্বৰ্ধনা অনুষ্ঠান এইটো অনুষ্ঠিত কৰিছোঁ। এইবুলি আমি জয়পুৰ বজাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ বৃহত্তৰ এইখন অঞ্চলত 10খন স্কুল আছে, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আজিৰ এই পবিত্ৰ দিনত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। অনাগত দিনত শিক্ষকসকলে যি ত্যাগ কষ্ট স্বীকাৰ কৰি ছাত্ৰসকলক পাঠদান কৰায়, গতিকে সেই শিক্ষকসকলক তেওঁলোকৰ কষ্টৰ মূল্য আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা দিব নোৱাৰোঁ। ছাত্ৰ সংগঠন হিচাপে আমাৰ যিখিনি দায়িত্ব কৰিবলগীয়া যিখিনি দায়িত্ব সেইখিনিও আমি কৰিব নোৱাৰিলেও অন্ততঃ শিক্ষকসকলক উৎসাহ দিয়াৰ কাৰণে আজিৰ এইখন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনত গোটেই অসমৰ লগতে বৰপেটা জিলাৰ লগতে আমাৰ বৃহত্তৰ এই অঞ্চলৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।